হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষ বা UGC স্কলাৰশ্বিপ 2025-26 বৰ্ষ যিবোৰ ষ্টুডেণ্টে ঈশানোদয় বা UGC স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছা, প্ৰতি বছৰে 80,000 পাম বুলি ভাবিছা, প্লিজ এই ভিডিঅ'টো স্কিপ নকৰাকৈ 100% চাবা। লাগিলে তুমি 1.5x দি ভিডিঅ'টো স্পীড কৰি চোৱা, বাট মোৰ কথা স্কিপ নকৰিবা। 100% তোমাৰ কাৰণে বেনিফিটছ বা হেল্পফুল হ'ব। আৰু মই এই ভিডিঅ'টো বনোৱাৰ মেইন ৰিজনটো হ'ল যে তোমালোকৰ সৰু সুৰা কনফিউজনো যাতে ঈশানোদয় ৰিগাৰ্ডিং নাথাকে। এই ভিডিঅ'ৰ পিছত তোমালোকৰ সৰু সুৰা কনফিউজনো দূৰ হৈ যাব, মই এইটো ক'ব পাৰোঁ। চ' প্লিজ ভিডিঅ'টো ফুল্লি চাবা আৰু যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঈশানোদয় স্কলাৰশ্বিপ বহুতে বহুত কিবা ক'ব বা বহুতে বহুত ভিডিঅ' বনাব। মোৰ যিবোৰ ষ্টুডেণ্ট ট্ৰাষ্ট কৰা 100% একদম পিয়'ৰ ইনফৰমেশ্যন পাবা। আৰু আজিৰ এই ভিডিঅ'টোত প্ৰচেছ, এপ্লাই, ডকুমেণ্টছ কেনেকৈ ক'ত যাব এভৰিথিং মই ডিছকাছ কৰিবলৈ লৈছোঁ। OTR কেনেকৈ বনাবা, বেংক একাউণ্ট, এভৰিথিং। চ' ভালকৈ ভিডিঅ'ৰ লগত থাকিবা। ষ্টে উইথ ভিডিঅ' এণ্ড ষ্টে উইথ মি। চ' আজি ছানডে, প্লিজ ভালকৈ মন কৰি শুনি লোৱা। ফাৰ্ষ্ট অফ অল তোমালোকে দুটা কথা ক'ম। তোমালোকে নিজে এপ্লাই নকৰিবা, নিজৰ মোবাইলত এপ্লাই নকৰিবা আৰু এতিয়া এপ্লাই নকৰিবা। এতিয়া যিটো সময়, এতিয়া এপ্লাই নকৰিবা। কিয় এপ্লাই নকৰিবা তাৰে কাৰণ কৈ আছোঁ। অ'কে, ফাৰ্ষ্ট অফ অল তোমালোকৰ ওচৰে পাঁজৰে এটা কম্পিউটাৰ কেফে, ভাল এটা কম্পিউটাৰ কেফেত যাবা। কম্পিউটাৰ কেফে চুজ কৰিবা য'ত আগতে NSP স্কলাৰশ্বিপ বা UGC স্কলাৰশ্বিপ, ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছে মানুহজনে। সেনেকুৱা কেফেত যাবা যাতে অলৰেডি আগতে স্কলাৰশ্বিপবোৰ মানে এপ্লাই কৰি দিছে ষ্টুডেণ্টবোৰক, কিয়নো সেইবোৰ মানুহ এক্সপিৰিয়েঞ্চ। অ'কে, তোমাৰ সৰু সুৰা মিষ্টেকৰ কাৰণে তুমি ঈশানোদয়ৰ পৰা বঞ্চিত হ'ব পাৰা। সেইকাৰণে মই কৈছোঁ তুমি নিজে নকৰিবা, তুমি কম্পিউটাৰ কেফে এখনত যাবা, কম্পিউটাৰ দোকান এখনত যাবা, তাতে যাই কৰিবা। তাতে সেই মানুহবোৰ বহুত এক্সপিৰিয়েঞ্চ কৰি আহিছে, ইয়াৰলি কৰি আহিছে, মানে এপ্লাই কৰি দিছে ষ্টুডেণ্টক। চ' সেইকাৰণে তাতে যাবা। তাতে যাই ফাৰ্ষ্ট অফ অল কি বনাব লাগিব, তুমি OTR বনাব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। তাৰে কাৰণে তোমাৰ এটা ফোন নম্বৰ লাগিব। আৰু মই প্ৰিফাৰ কৰিম ইটছ এণ্ড এভৰি ষ্টুডেণ্ট তোমালোকৰ আধাৰ নম্বৰত যোনটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো দিবা তোমালোকে OTR বনাওঁতে। কাৰণ আধাৰ নম্বৰৰ যিটো ফোন নম্বৰ সেইটো তোমাৰ কাৰণে বেষ্ট হ'ব। বেলেগ নম্বৰো দিব পাৰা, মই প্ৰিফাৰ কৰিম আধাৰ নম্বৰত ফোন নম্বৰ যিটো আছে সেইটো দিয়া। কাৰণ তোমাৰ আধাৰ নম্বৰ ঈশানোদয়ত লাগিব বা OTRতো লাগিব। অ'কে, তাৰপিছত যেতিয়া OTRৰ কাৰণে এপ্লাই কৰিবা, তাতে নিউ ৰেজিষ্টাৰ হিচাপে তুমি এপ্লাই কৰিব লাগিব। নিউ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া কৰিবা, তোমাৰ ফোন নম্বৰ খুজিব, তোমাৰ নাম খুজিব, এভৰিথিং খুজিব। তাৰপিছত উইথ আধাৰ ৰেজিষ্ট্ৰেশ্যন উইথ আধাৰ কৰিবা। লগে আধাৰৰ পৰা কি কৰিব, যেতিয়া কৰিবা উইথ আধাৰ, লগে তোমাৰ যিমানখিনি ডকুমেণ্টছ মানে ডিটেইলছ আছে NSP লৈ ল'ব, মানে কেপচাৰ কৰি লৈ ল'ব, মানে অট'মেটিকেলি লৈ ল'ব। লোৱাৰ পিছত তোমাৰ আৰু কৰিব লগা মেক্সিমাম কাম হৈয়ে গ'ল। তাৰপিছত কি কৰিবা, তোমাৰ এটা প্ৰিফাৰেঞ্চ নাম্বাৰ দিব। তাৰপিছত NSP পৰ্টেল NSP OTR এপ এটা আছে, তোমালোকে মোবাইলত ডাউনলোড কৰি KYC কৰিব লাগিব। তোমালোকে ফেচ ভেৰিফিকেশ্যন কৰিব লাগিব। প্ৰিফাৰেঞ্চ নাম্বাৰ দিব, তাৰপিছত তোমালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি দেখাব। তাৰপিছত ওৱান টাইম এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব। সেই নাম্বাৰ দি তোমালোকে এপত প্ৰিফাৰেঞ্চ নাম্বাৰ দি তোমালোকে যেতিয়া লগ ইন কৰিবা, তোমাৰ ফেচ ভেৰিফিকেশ্যন কৰিব। তাৰপিছত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। তোমাৰ ফোন নম্বৰ, তোমাৰ আধাৰ নম্বৰ আৰু এপটো NSP OTR এপ এইটো ডাউনলোড কৰিবা। যেতিয়া যিজন মানুহক বা কম্পিউটাৰ কেফেত যাবা, তোমালোকক ক'বই যে এপটো ডাউনলোড কৰি তুমি ফেচ বায়'মেট্ৰিকটো কৰা বা ফেচ ভেৰিফিকেশ্যন কৰা। ফেচ ভেৰিফিকেশ্যন কৰাৰ পিছত তোমাৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল। হোৱাৰ পিছত মানে বায়'মেট্ৰিক বা তাৰপিছত ফুল্লি প্ৰচেছ কমপ্লিট হোৱাৰ পিছত OTRৰ তাৰপিছত তোমালোকে NSP পৰ্টেলত এপ্লাই ফৰ স্কলাৰশ্বিপ যেতিয়া যাবা, তাৰে পিছত তোমালোকে ঈশানোদয়ত এপ্লাই কৰিবা। তাৰে এপ্লাই কৰাৰ লগে তোমালোকে তোমাৰ ঘৰৰ ডিটেইলছ, তোমাৰ ক্লাছ 10ৰ মাৰ্ক, 12ৰ মাৰ্ক, ৰোল নম্বৰ, এইবোৰ এভৰিথিং তোমালোকে দিব লাগিব। সেইকাৰণে মই কৈছোঁ তোমাৰ 12ৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। আপলোডৰ সময়ত অনলি 12 মাৰ্কশ্বিট আপলোড কৰিব লাগিব। বাট তুমি ক্লাছ 10ৰ পাৰ্চেণ্টেজ, 12ৰ পাৰ্চেণ্টেজ, এডমিট কাৰ্ড নম্বৰ মানে ৰোল নম্বৰ, এভৰিথিং তুমি দিব লাগিব।
আৰু ঘৰৰ নাম্বাৰ, তোমাৰ মা পাপা কোনে কি কৰে, মায়ে কি কৰে বা পাপাই কি কৰে, এভৰিথিং তোমালোকে ডিটেইলছ দিব লাগিব। তাৰপিছত তুমি ৰেগুলাৰ ষ্টুডেণ্ট না ইৰেগুলাৰ ষ্টুডেণ্ট, এভৰিথিং তোমাৰ যিমানখিনি ডিটেইলছ আছে দিব লাগিব। দিয়াৰ লগে লগে তোমালোকে এতিয়া কি কৰিবা, মানে যেতিয়া ওৱান টাইম লগ ইন কৰিলা, এপ্লাই এইবোৰ ডকুমেণ্টছ দিলা, ডকুমেণ্টছ আপলোড কৰিব লাগিব। এতিয়া ডকুমেণ্টছ কি লাগিব সেইটো বাৰু কৈ দিছোঁ। তোমাৰ ডকুমেণ্টছ, তোমাৰ ইনকাম চাৰ্টিফিকেট, ফাৰ্ষ্ট অফ অল তোমাৰ আধাৰ কাৰ্ডটো লাগিবই। আধাৰ কাৰ্ড কিহৰ কাৰণে লাগিল, তুমি ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন বনালা, আধাৰ কাৰ্ড লগত ৰাখিবা। তাৰপিছত ইনকাম চাৰ্টিফিকেট লাগিব, ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব, ইনকাম চাৰ্টিফিকেট। তাৰপিছত তোমাৰ এফিডেভিট এখন বনাব লাগিব, Annexure 4 এফিডেভিট। তাতে লিখা থাকিব যে তুমি বেলেগ স্কলাৰশ্বিপ এপ্লাই নকৰা, মানে NSP পৰ্টেলত বেলেগ স্কলাৰশ্বিপ এপ্লাই নকৰা, সেই Annexure 4ত লিখা থাকিব। চ' সেইটো ভয় খাব লগা একো নাই, Annexure 4ৰ হয় সেইটো, মানে NSP পৰ্টেলত যাতে বেলেগ স্কলাৰশ্বিপ এপ্লাই নকৰা তাৰে কাৰণে সেই এফিডেভিটখন। আৰু তাতে তোমাৰ মাৰ নাম বা পাপাৰ নাম, যাৰ নামত ইনকাম থাকিব সেই ডিটেইলছখিনি থাকিব, আৰু তুমি স্কলাৰশ্বিপ এপ্লাই কৰি আছা সেই এফিডেভিটখনত থাকিব। তাৰপিছত তোমাৰ যদি কাষ্ট আছে, কাষ্ট চাৰ্টিফিকেট দিব লাগিব, কাষ্ট চাৰ্টিফিকেট দিলা, মাৰ্কশ্বিট দিলা, 12 মাৰ্কশ্বিট দিব লাগিব 12ৰ। তাৰপিছত তোমাৰ পাছবুক, যিখন পাছবুক আছে, পাছবুক আপডেট দিব লাগিব, মানে স্কেন কৰি আপলোড কৰিব লাগিব। মাৰ্কশ্বিট, তাৰপিছত তোমাৰ ইনকাম চাৰ্টিফিকেট, তাৰপিছত তোমাৰ এফিডেভিট, তাৰপিছত বনফাইড। বনফাইডটো কি হ'ল, বনফাইডটো তুমি কলেজৰ পৰা আনিব লাগিব। তাতে ওলাই যিটো মানে মেইন যিখিনি লেখা সেইখিনি তাৰে পৰাই ওলাব পাৰিবা। ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত ডকুমেণ্টছ কি লাগে সেইখিনি বাৰু মই কৈ দিছিলোঁ, আগতেও কৈছোঁ ভিডিঅ', এগেইন মই এই ভিডিঅ'ত এগেইন কৈ আছোঁ। তুমি আপলোড কৰিব লগা ডকুমেণ্টছখিনি হ'ল এফিডেভিটটো ক'ৰ্ডৰ পৰা ওলাব লাগিব, Annexure 4, সেইখিনি চেম্পল মই দি দিম পিছত। তাৰপিছত বনফাইড তুমি তাতে ওলাই 2টা পেজৰ বনফাইড ওলাব, হোৱাইট পেজত তুমি ওলাই লৈ কলেজৰ পৰা ফিল আপ কৰি আনি আপলোড কৰিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট আপলোড কৰিব লাগিব, তোমাৰ পাছবুক আপলোড কৰিব লাগিব। তাৰপিছত পাছবুকৰ মানে তোমাৰ য'ত একাউণ্ট নাম্বাৰ এভৰিথিং আছে সেইখিনি আপলোড কৰিব লাগিব। তাৰপিছত তোমাৰ ইনকাম ক'লোঁ, আৰু তোমাৰ 12 মাৰ্কশ্বিট আপলোড কৰিব লাগিব। মাৰ্কশ্বিট মানে স্কেন কৰি অৰিজিনেলখন আপলোড কৰিব লাগিব। অ'কে, গ'ল। এইখিনি কৰাৰ পিছত তোমালোকে তোমাৰ ডকুমেণ্টছখিনি আপলোড হৈ গ'ল, তোমাৰ বনফাইড, এফিডেভিট এভৰিথিং আপলোড হৈ গ'ল। তাৰপিছত PRC বা ডমিচাইল, আৰু এটা লাগিব PRC বা ডমিচাইল, আৰু কাষ্ট চাৰ্টিফিকেট, যদি কাষ্ট আছে কাষ্টৰ চাৰ্টিফিকেট। PRC বা ডমিচাইল আপলোড কৰাৰ লগে লগে PRC যদি আছে PRC দিবা, আৰু যদি নাই, যদি বনাব নোৱাৰা, সময় আছে বনাব চেষ্টা কৰা, যদি নাই দেন কি কৰিবা, তোমালোকে ডমিচাইল PRC দি দিবা। অ'কে, তাৰপিছত ডকুমেণ্টছখিনি আপলোড কৰিলা। তাৰপিছত কি কৰিব লাগিব, এভৰিথিং যিমানখিনি ডকুমেণ্ট আপলোড কৰিলা আৰু এপ্লাই কৰা কমপ্লিট, আপলোড কৰা শেষ। তাৰপিছত কি হ'ব, তোমাৰ এটা পেজ ওলাব, আপলোড কৰি যেতিয়া ফাইনেল আপলোড কৰিলা, ফাইনেল ছাবমিট কৰিলা, তোমাৰ এভৰিথিং ডিটেইলছ দি, আৰু ঈশানোদয় এপ্লাই কৰিছা, তাতে ঈশানোদয় অপশ্যনটো দি যেতিয়া এপ্লাই কৰিলা, এটা ফাইনেল ছাবমিট মাৰি দিবা। ফাইনেল ছাবমিট মাৰাৰ লগে লগে এখন পেজ ওলাই আহিব, য'ত লিখা থাকিব এভৰিথিং, তুমি কি কৰিছা, তুমি তুমি ঈশানোদয়ৰ কাৰণে এপ্লাই কৰিছা, তোমাৰ পাৰ্চেণ্টেজ কিমান, কোন কলেজত পঢ়া, এভৰিথিং, তোমাৰ পাৰ্চেণ্টেজ এভৰিথিং তাতে লিখা থাকিব। সেই পেজটো আৰু তোমাৰ ইনকাম চাৰ্টিফিকেট, এফিডেভিট, PRC বা ডমিচাইল, তাৰপিছত তোমাৰ মাৰ্কশ্বিটৰ জেৰক্স কপি, আৰু পাছবুকৰ ফ্ৰণ্ট পেজৰ যিটো য'ত একাউণ্ট নাম্বাৰ এভৰিথিং লিখা থাকে সেইটোৰ জেৰক্স কপি, এভৰিথিং দি এটা ফাইল বনাবা। ফাইলটো বনাই তুমি কলেজত ছাবমিট কৰিব লাগিব। কলেজত ছাবমিট কৰাৰ লগে লগে, কলেজে ছাবমিট কৰাৰ লগে লগে কি কৰিব, কলেজে ভেৰিফাই কৰিব। কোন কলেজত ছাবমিট কৰিবা, এইটো তোমাৰ নিজৰ কলেজ, তুমি যোনখন কলেজত এডমিশ্যন লৈছা সেই কলেজত ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ লগে লগে ডকুমেণ্টছখিনি আপলোড কৰিছা, তাৰপিছত আপলোড কৰি যিখিনি ডকুমেণ্টছ আপলোড কৰিছা এভৰিথিং তোমালোকে কলেজত ছাবমিট কৰিলা। ছাবমিট কৰাৰ লগে লগে ইনষ্টিটিউটে ভেৰিফিকেশ্যন কৰিব। যদি তোমাৰ ভেৰিফিকেশ্যন হৈ যায় দেন এটা মেছেজ আহিব যে তোমাৰ ভেৰিফিকেশ্যন, ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন কমপ্লিট হৈ গ'ল। তাৰপিছত তোমাৰ আৰু টেনশ্যন নাই, তোমাৰ আৰু কৰিব লগা একো নাই। যদি এটা মেছেজ আহে যে তোমাৰ ডিফেক্টিভ ওলাইছে, ডিফেক্টিভ ইউৰ এপ্লিকেশ্যন, দেন তুমি কি কৰিব লাগিব, তুমি এগেইন সেই তোমাৰ ফাইল যে জমা কৰিছিলা কলেজত, সেই ফাইলখন আনি
কি ডিফেক্টিভ হৈছে, ইনকাম ডিফেক্টিভ হৈছে না এফিডেভিট কিবা ভুল হৈছে নাইবা PRC কিবা ভুল হৈছে। ছাপ'জ কি এফিডেভিটখন ভুল হৈছে, তুমি এফিডেভিটখন কাৰেকশ্যন কৰি এগেইন আপলোড কৰিব লাগিব, এগেইন কলেজত লৈ যেনেকৈ প্ৰথমত ছাবমিট কৰিছিলা এগেইন ছাবমিট কৰিব লাগিব। গ'ল, এগেইন ছাবমিট কৰিলা, তেতিয়া তোমাক ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ লগে লগে তোমাৰ আহি যাব মেছেজ ইনষ্টিটিউট লেভেল ভেৰিফাইড কমপ্লিট। তাৰপিছত মিনিষ্ট্ৰী লেভেল ভেৰিফাই। মিনিষ্ট্ৰী লেভেল ভেৰিফাই এতিয়া কেতিয়া কৰে মিনিষ্ট্ৰীৰ ওপৰত ডিপেণ্ড, বাট ডেট দিয়া আছে বাৰু, এই বছৰতে কমপ্লিট কৰিব মিনিষ্ট্ৰী লেভেল ভেৰিফাই। মিনিষ্ট্ৰী লেভেল ভেৰিফাই যাৰ যাৰ হ'ব মেছেজ আহি যাব যে মিনিষ্ট্ৰী লেভেল ভেৰিফাই কমপ্লিট হৈ গ'ল। এইখিনি গ'ল, প্ৰচেছটো জনালোঁ, এপ্লাই কেনেকৈ কৰে সেইবোৰো জনালোঁ। আৰু এতিয়া কিয় নকৰিবা তাৰে কাৰণ মই এতিয়া কৈ আছোঁ। চোৱা, এতিয়া কলেজ জাষ্ট তোমালোকে এডমিশ্যন কৰিছাহে, নিজৰ এডমিশ্যন কৰিছা কলেজত, ডিফাৰেণ্ট কলেজত এডমিশ্যন কৰিছা। চ' এতিয়া কিয় নকৰিবা তাৰে ৰিজন হ'ল যে তোমালোকে এতিয়া নকৰাৰ ৰিজন মেইনটো হ'ল যে এতিয়া কলেজ বন্ধ হৈ থাকিব। তোমালোকে যে বনফাইড ওলাব লাগিব, ছাবমিট কৰিব লাগিব, তো এতিয়া কৰিব নোৱাৰা। অ'কে, কাৰণ কলেজ বন্ধ হৈ গ'লে তুমি বনফাইড ক'ত ছাবমিট, বনফাইডৰ কাৰণে প্ৰিন্সিপালৰ ছিগনেচাৰ কেনেকৈ আনিবা, ষ্টাম্প কেনেকৈ আনিবা, অফিচ যদি বন্ধ থাকে। চ' এতিয়া নকৰিবা। আগষ্ট মান্থ বেষ্ট হ'ব তোমাৰ কাৰণে। আগষ্ট মান্থ বেষ্ট হ'ব ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰাৰ কাৰণে, কাৰণ তোমালোকৰ কলেজ 1 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব। তোমালোকে ৰোল নম্বৰ পাবা, কাৰণ তোমালোকে ৰোল নম্বৰ, তোমাৰ ৰোল নম্বৰ কলেজত ৰোল নম্বৰ কিমান বনফাইডত তুমি দেখাব লাগিব। অ'কে, বনফাইডত দেখাব লাগিব। চ' সেইকাৰণে কৈছোঁ যে তোমালোকে এতিয়া এপ্লাই নকৰিবা, আগষ্টত এপ্লাই কৰিবা। এপ্লাইৰ আগত তোমালোকে কি কৰিবা, OTR বনাবা। এতিয়া OTR বনালেও বনাব পাৰা, বাট এপ্লাই কৰাৰ যেতিয়া এপ্লাই কৰিবা তাৰে আগত বনালে বেষ্ট। OTRটো যেতিয়া স্কলাৰশ্বিপ এপ্লাই কৰিবা তাৰে আগতে এপ্লাই কৰাটো মই বেষ্ট বুলি ভাবোঁ। কাৰণ OTR বনালা, লগে লগে এপ্লাই ষ্টাৰ্ট হৈ গ'ল, তুমি লগে লগে তোমাৰ কণ্টিনিউ কামখিনি কৰি গ'লা, তাৰপিছত প্ৰব্লেম ফেচ নকৰা। বাট এতিয়া যদি এপ্লাই কৰা, এতিয়া OTR বনালা, এতিয়া এপ্লাই কৰিব গ'লা, তুমি আধা ৰাস্তাতে এৰি দিব লাগিব। সেইকাৰণে কৈছোঁ এতিয়া এপ্লাই নকৰিবা, আগষ্টত এপ্লাই কৰা। কিয়নো আগষ্টত কলেজ ষ্টাৰ্ট হ'ব, তোমালোকে ৰোল নম্বৰ পাবা, বনফাইডত ছিগনেচাৰ আৰু ষ্টাম্প পাবলৈ কোনো প্ৰব্লেম ফেচ নকৰিবা। অ'কে, গ'ল এইখিনি। এতিয়া কথাটো হ'ল, বহুতে সুধি থাকে, দাদা মই ড্ৰপ দিছিলোঁ 2023 বৰ্ষত, মই HS পাছ, বাট মই এইবাৰ এডমিশ্যন লৈছোঁ। শুনা, ঈশানোদয় স্কলাৰশ্বিপ 10,000 ষ্টুডেণ্টক দিয়া এইটো খাটাং কথা যে 10,000 ষ্টুডেণ্টক, মেৰিটিয়াছ ষ্টুডেণ্টক দিয়ে, বাট অনলি ফ্ৰেছ ষ্টুডেণ্টক দিয়ে। এইটো কথাও ৰিয়েল যে যিবোৰ ষ্টুডেণ্টে 2025 বৰ্ষত HS পাছ কৰিছে সেইবোৰ ষ্টুডেণ্টে যদি কলেজত নাম লগাইছে দেন সেইবোৰ ষ্টুডেণ্টে স্কলাৰশ্বিপটো পাব, এইটো ৰাইট কথা। বাট কি হ'ল, যোৱাবাৰ কেইবাজনো ড্ৰপ ষ্টুডেণ্ট সেইবোৰে এপ্লাই কৰিছিল, সিহঁতৰ কলেজ ভেৰিফিকেশ্যন, ইনষ্টিটিউট ভেৰিফিকেশ্যন, মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া মেৰিট লিষ্টত নাম আহে নাহে পিছৰ কথা, বাট ভেৰিফিকেশ্যন হৈ গৈছে। সেইকাৰণে মই কৈ আছোঁ, যদি ড্ৰপ ষ্টুডেণ্ট আছা তোমালোকে এপ্লাই যদি কৰিব পাৰা এপ্লাই কৰিবা, আৰু ফ্ৰেছ ষ্টুডেণ্টতো এপ্লাই কৰিবই পাৰে, সিহঁতৰ কাৰণে কোনো প্ৰব্লেম নাই। অ'কে, ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে কোনো প্ৰব্লেম নহ'ব, কাৰণ ঈশানোদয় স্কলাৰশ্বিপ ফ্ৰেছ ষ্টুডেণ্টৰ কাৰণে, যিবোৰ ষ্টুডেণ্টে এইবাৰ 12 পাছ কৰিছে। আৰু ড্ৰপ যদি আছা তোমালোকে এপ্লাই কৰিব চেষ্টা কৰা, যদি এপ্লাই হয়। আৰু এপ্লাই যদি হৈ যায় দেন জিংগা লালা, তেতিয়া দেখা যাব পিছত কি হয়। ডকুমেণ্টছখিনি ছাবমিট কৰি দিবা, ইনষ্টিটিউট ভেৰিফাই হৈ গ'লে হ'ল, মিনিষ্ট্ৰী ভেৰিফাই হৈ গ'লে হ'ল, মেৰিটত নাম আহি গ'লে, লাকিলি বোলে মেৰিটত নাম আহি গ'ল, পাৰ্চেণ্টেজ ভাল আছিল, পইচাও পাই গ'লা, তোমাৰ কাৰণে ভাল। তো এইখিনি ড্ৰপ ষ্টুডেণ্টৰ কাৰণে গ'লোঁ। তাৰপিছত এতিয়া বেংক একাউণ্ট। শুনা, বেংক একাউণ্টটো মই কওঁ যে কোনকেইটা বেংক নিদিয়া বেংক, ফিনো বেংক নিদিবা, এয়াৰটেল পে'মেণ্ট বেংক নিদিবা, বন্ধন বেংক নিদিবা, আৰু এটা মই ক'ব নালাগে, বাট গ্ৰামীণ বিকাশ বেংক নিদিয়াটো মোৰ মতে ভাল। মই প্ৰিফাৰ কৰোঁ তোমালোকে যাতে নিদিয়া, কাৰণ এইবোৰত মানে ফিনো, এয়াৰটেল পে'মেণ্ট বেংক, বন্ধন বেংক এইবোৰত একদম মানে এইবোৰতো মানে কোনো মানে বেংকে নহয়, মোৰ মতে বেংকে নহয়, কাৰণ না ব্ৰাঞ্চ আছে, মেইন ব্ৰাঞ্চ আছে, না কিবা আছে। চ' সেইকাৰণে কানাড়া বেংক বেষ্ট হয় মই কানাড়া বেংক দিছিলোঁ, বেষ্ট হয় কানাড়া বেংক, HDFC বেংক, তাৰপিছত SBI, ষ্টেট বেংক অফ ইণ্ডিয়া, ইউকো বেংক, তাৰপিছত চেণ্ট্ৰেল বেংক, তাৰপিছত ইউনিয়ন বেংক, এইবোৰ দিবা। কিন্তু ফিনো বেংক, এয়াৰটেল পে'মেণ্ট বেংক, চাইল্ড বেংক, বন্ধন বেংক এইবোৰ নিদিবা, প্লিজ এইবোৰ নিদিবা। অ'কে, গ'ল। এতিয়া স্কলাৰশ্বিপ এমাউণ্টটো কিমান পায়?
স্কলাৰশ্বিপ এমাউণ্টটো 80,000 আগতে আছিল 54,000 2023লৈকে আছিল 54,000 বাট 2023ৰ যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছিল সিহঁতে 2024ত পইচা পাইছে 80,000 পাৰ ইয়াৰ পাইছে নৰ্মেল ডিগ্ৰী কৰা ষ্টুডেণ্ট BA BSc BCom যিবোৰ ষ্টুডেণ্টে কৰিছে 80,000 পাৰ ইয়াৰ পাইছে আৰু যিবোৰ ষ্টুডেণ্টে স্পেচিয়েল যেনে ইঞ্জিনিয়াৰিং মেডিকেল কৰিবা সেইবোৰৰ কাৰণে 1,04,000 বা 8,000 বেছি পাবা তোমালোকক বেছি টকা দিয়া হয় ওকে চ' 80,000 ক্লিয়াৰ কৰি দিলোঁ 80,000 পাৰ ইয়াৰ প্ৰতি বছৰে 80,000 ওকে নৰ্মেল ডিগ্ৰীৰ কাৰণে ওকে আৰু বেংকো গ'লোঁ তোমাৰ পইচাখিনিও ক'লোঁ এতিয়া আহিল পাৰ্চেণ্টেজ শুনা যিবোৰ ষ্টুডেণ্টে ধৈৰ্য সহকাৰে শুনি আছা জেনেৰেল ষ্টুডেণ্ট যদি হোৱা জেনেৰেল ষ্টুডেণ্ট যদি হোৱা 75% to 100% 75% to 100%ৰ মাজত যদি আছে তোমাৰ 75 থাকিব পাৰে 78 থাকিব পাৰে 100ও থাকিব পাৰে বা 99 থাকিব পাৰে বা 80 90 যিকোনো থাকিব পাৰে 75 to 100 যদি জেনেৰেল ষ্টুডেণ্ট আছা এপ্লাই কৰি দিবা বহুত চান্স আছে তাৰপিছত OBC ষ্টুডেণ্ট যদি 70 to 100% আছে 70 to 100 ইয়াৰ মাজত যদি তোমাৰ পাৰ্চেণ্টেজ আছে যিকোনো পাৰ্চেণ্ট হ'ব পাৰে 70 হ'ব পাৰে 100 হ'ব পাৰে 75 হ'ব পাৰে 80 হ'ব পাৰে 85 হ'ব পাৰে যদি আছা তোমালোকে এপ্লাই কৰি দিবা OBC ষ্টুডেণ্ট ST আৰু SC 65 to 100%ৰ মাজত যদি তোমাৰ পাৰ্চেণ্ট আছে দেন তুমি এপ্লাই কৰিবা তোমাৰ কাৰণে চান্স আছে ওকে গ'ল এতিয়া কথাটো হ'ল 80% যিবোৰ ষ্টুডেণ্ট আছা ST হওক OBC হওক জেনেৰেল হওক 80% ওপৰত পোৱা ষ্টুডেণ্টবোৰে মেক্সিমামে টকা পাব তাৰপিছত ভেৰিয়েশ্যনটো কিহৰ ভেৰিয়েশ্যনটো হ'ব ভেৰিয়েশ্যনটো মোৰ মতে বা বেলেগ আৰু ডাঙৰ মানুহ আছে মই যিবোৰ মানুহৰ পৰা মই ইনফৰমেশ্যনবোৰ ভালকৈ কাৰেকশ্যন কৰোঁ বা নিজক মানে ইম্প্ৰুভ কৰাৰ চেষ্টা কৰোঁ সেইবোৰ মানুহৰ লগত মই ডিছকাছ কৰিছোঁ তোমাৰ চিলেকশ্যনটো 10,000 ষ্টুডেণ্ট যে চিলেকশ্যন হয় তাৰে মেইন ডিপেণ্ড কি কৰে জানা এতিয়াৰ দিনত আগত পাৰ্চেণ্টেজ বেচিছ আছিল একদম পাৰ্চেণ্টেজ বেচিছ আছিল এতিয়াৰ দিনত তোমাৰ পাৰ্চেণ্টেজ তোমাৰ কাষ্ট এণ্ড তোমাৰ ঘৰৰ ইনকাম মেটাৰ কৰে ওকে তোমাৰ পাৰ্চেণ্টেজ তোমাৰ ইনকাম এণ্ড তোমাৰ কাষ্ট মেটাৰ কৰে এই তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰি তোমাৰ চিলেকশ্যন হয় 10,000 ষ্টুডেণ্ট এই তিনিটা বস্তুৰ ওপৰত ডিপেণ্ড কৰি চিলেকশ্যন হয় লাগিলে তুমি এনালাইজ কৰি লোৱা চ' সেইকাৰণে কৈছোঁ তোমাৰ যদি ইনকাম ঘৰৰ ইনকাম যিমান একচুৱেলি ইনকামটো বিল' 4.5 হ'ব লাগে চ' যিমান কম কৰিব পাৰা যিমান কম কৰি ওলাব পাৰা নিয়াৰলি 1-2 লাখৰ ভিতৰত কৰিবা যাতে তোমাৰ চিলেকশ্যনত ভাল মানে বেনিফিটছ হয় ওকে যাতে তোমালোকৰ চিলেকশ্যনৰ প্ৰচেছত এক ষ্টেপ আগত থাকা আৰু ইনকামটো বিল' 4.5 লাখ তোমাৰ ইনকাম ঘৰৰ ইনকাম বিল' 4.5 লাখ হ'ব লাগিব কিন্তু মই ক'ম তোমালোকৰ ইনকাম 1 লাখ 2 লাখৰ ওচৰে পাজৰে ৰাখিবা বেষ্ট হ'ব তোমাৰ কাৰণে ওকে আৰু তিনিটা বস্তু তোমাৰ কাষ্ট চাৰ্টিফিকেট মেটাৰ কৰিব তোমাৰ পাৰ্চেণ্টেজ মেটাৰ কৰিব আৰু ইনকাম মেটাৰ কৰে ট্ৰাষ্ট মি ওকে এইখিনি আছিল মেইন আপডেট চ' পাৰ্চেণ্টেজো ক'লোঁ NSPৰ পৰা মানে OTRৰ পৰা এপ্লাইলৈকে এভৰিথিং ক'লোঁ চ' এতিয়া এপ্লাই নকৰিবা আগষ্টত এপ্লাই কৰিবা তাৰপিছত তুমি নিজে নকৰিবা তোমাৰ কম্পিউটাৰ কেফে এখনত যাই কৰিবা যিকোনো কম্পিউটাৰ কেফে য'ত নেকি তোমাৰ আগতে স্কলাৰশ্বিপসমূহ এপ্লাই কৰি দিছে ষ্টুডেণ্টবোৰক কাৰণ সিহঁত মানুহ কেইজন বা সেইবোৰ মানুহ এক্সপিৰিয়েঞ্চ আৰু মই নোখোজোঁ তোমাৰ মোবাইলৰ থ্ৰুদি যেতিয়া এপ্লাই কৰিবা তোমাৰ সৰু সুৰা ভুলে তোমাৰ ইশানুদৰ পৰা তোমাক বঞ্চিত কৰক মই নোখোজোঁ এটলিষ্ট চ' সেইকাৰণে কৈছোঁ ভাল ছাজেষ্ট কৰিছোঁ তোমালোকৰ কাৰণে যাতে তোমালোকে স্কলাৰশ্বিপখিনি পোৱা চ' ভিডিঅ'টো ইমানখিনি আছিল প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা আগন্তুক আপডেটসমূহৰ কাৰণে আৰু ডমিচাইলৰ যিটো ডমিচাইল আৰু PRC ৰিগাৰ্ডিং ডমিচাইল PRC যদি বনাব পাৰা PRC দিবা আৰু যদি নবনাব পাৰা ডমিচাইল PRC বনাব পাৰি কোৰ্টৰ পৰা 1,000-1,500 টকা এটা খৰচ হ'ব কোৰ্টৰ পৰা বনাই ল'বা আৰু এফিডেভিটখন কোৰ্টৰ পৰা বনাব লাগে Annexure 4 সেইখিনি চেম্পল তাৰপিছত বনফাইড চেম্পল মই গ্ৰুপত দি দিম গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত আছে বাৰু যদি জইন হ'ব মন আছে জইন হৈ থাকিব পাৰা ওকে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ থেংক ইউ এভৰিৱান তোমালোকৰ মংগল হওক তোমালোকে ইচ্ছানুদয় পোৱা তাৰে কামনা কৰিছোঁ
আৰু এটা লাষ্ট এটা কথা কৈ দিওঁ, মনত পৰিল, যিবোৰ ষ্টুডেণ্টে 2024 বৰ্ষত এপ্লাই কৰিছা, প্লিজ তোমালোকে ধৈৰ্য ৰাখা। তোমালোকৰ মেৰিট লিষ্ট আহিব, কেতিয়া আহিব একজেক্ট ডেট নাজানো, বাট আহিব লাগিছিল কিন্তু নাহিল, কিন্তু অতি সোনকালে আহি যাব। তাৰপিছত তোমালোকে আগষ্টততো পে'মেণ্ট পাবাই। যিবোৰ ষ্টুডেণ্ট ছিলেক্ট হ'বা আগষ্টত পে'মেণ্ট পাবা, টেনশ্যন ল'ব লগা একো নাই। আৰু 80,000 প্ৰতি বছৰে পাবা, তোমালোকেও 80,000 পাবা যিবোৰ ষ্টুডেণ্টে লাষ্ট ইয়েৰ এপ্লাই কৰিছা। চ' পজিটিভলি থাকা, পজিটিভলি কথাবোৰ ভাবা, নেগেটিভলি ভাবিব নালাগে। ডকুমেণ্টছখিনি ৰেডি কৰা, আগষ্টত এপ্লাই কৰিবা। থেংক ইউ এভৰিৱান।